মই নিজৰ কাৰণে চাকৰি কৰা নাই ৰাইজক কিবা এটা সহায় কৰিবলৈ পালে মই সুখী হম যে মই চাকৰি কৰিছো মই অকলে মোৰ কাৰণে বুলি নাই কৰা মই ইয়াৰে 10-5 টকা মই ৰাইজক সেৱা কৰিব পাৰিলে মই সুখী হম মোৰ মা ঢুকাওতে যিমান দুখ লাগিছিল জুবিন হেৰাই যোৱাৰ পাছত তাতকৈ বেছি দুখ লাগিছে সেই মুহূৰ্তটো আৰু ভাষা নাই কি আৰু ক'বলৈ মোৰ মা ঢুকাও ইমানখিনি মই দুখ কৰা নাছিলোঁ যে জুবিনৰ কাৰণে মই যিমানখিনি দুখ লাগিছে তাৰমানে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পোৱা এগৰাকী প্ৰাক্তন সেনা জোৱান মনে মনে ভাল পাওঁ তেওঁ গানেই শুনিছোঁ আমি তাৰমানে আমাৰ অসমৰ প্ৰায়খিনি তাৰমানে গায়কৰ ভিতৰত তাৰমানে জুবিনজয় শ্ৰেষ্ঠ বুলি আমি জানিছোঁ তেওঁ গানখিনি মনে প্ৰাণে ভাল পাওঁ আৰু শুনো তেওঁ জুবিন গাৰ্গৰ নামতেই আজি উৎসৰ্গা কৰিলে তেওঁৰ ব্যক্তিগত বাহনখন বাহন বাকো সেই জুবিনৰ হেৰিয়ে লৈ তো অলপ ৰাইজৰ কাৰণে সেৱাৰ কাৰণে আগবাঢ়িম বুলি মই এই বাহনখনত তেওঁ এনেদৰে লগাই লৈছে এখন জুবিন গাৰ্গৰ ফটো এই বাহনৰে সংকটজনক অৱস্থাত থকা ৰোগীকেইটাও চিকিৎসালয়লৈ অনা নিয়া কৰিব বিনামূলীয়াকৈ বিপদে আপদে যদি কাৰোবাৰ চিকিৎসালয় যাবৰ কাৰণে অসুখ হয় প্ৰয়োজনীয় হয় মোৰ এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব মই নিশ্চয় তেওঁলোকক মই সেৱা দিবৰ কাৰণে মই সুখী হ'ম বিনামূলীয়া ইয়াত ভাৰতীয় সেনাৰ পৰা অৱসৰ লৈ আহি লখিমপুৰৰ এটা বেংকত কৰ্মৰত হৈ আছে গহপুৰৰ পৱন বৰা নামৰ এই ব্যক্তিজন মই এজন অৱসৰপ্ৰাপ্ত সৈনিক হয় এতিয়া মই কানাড়া বেংকৰ সুৰক্ষা বিভাগতে মই এতিয়া বৰ্তমান কৰ্ম কৰি আছোঁ তেওঁ কেৱল লখিমপুৰবাসীকেই নহয় গহপুৰবাসী ৰাইজকো আগবঢ়াব এই সেৱা মোৰ এই সেৱা গহপুৰ আৰু লখিমপুৰত থাকিব কাৰণ মোৰ ঘৰ হয় গহপুৰত কেৱল এয়াই নহয় পূৰ্বৰ পৰা তেওঁ এইদৰে কৰি আহিছে ৰাইজৰ সেৱা তেতিয়াৰ পৰা আজি মই 2007ত মই ঘৰলৈ আহিলোঁ তাৰ পৰা মই আগতেও ৰাইজৰ সেৱা কৰি আহিছোঁ আৰু এতিয়াও ঘৰত অহাৰ পিছতো মোৰ ৰাইজৰ সেৱা কৰাৰ মোৰ আগতেও কেইবাটাও মানে নিউজ চেনেলতো ওলাইছে মোৰ বিষয়ে এই বিষয়ে মেট্ৰ' পৰ্যন্ত এইদৰে মানৱ সেৱা কৰি যোৱাৰ সংকল্প লৈছে পৱন বৰাই অকল গাড়ী সেৱাই নহয় যে 2-4 পইচা মই ক'লো না কোনোবাই 5,000 দিছে মই 500 হ'লেও দিম কিবা মেডিচিন এটাতো পাব নহয় জানো বাৰু গতিকে সেই তেনেকৈ মেডিচিন এটা কাৰোবাক দিবৰ কাৰণে যি পাৰোঁ আৰু সমৰ্থ অনুযায়ী তাৰমানে সহায় কৰিবলৈ মোৰ উদাইছে এইটো মই জীয়াই থকা লাগে ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে